পণ্ডিত দীনদয়াল উপাধ্যায় সিনিয়র সেকেন্ডারি স্কুলৰ নৱাগত আদৰণি সভাৰ সফল সামৰণি। গোৱালপাৰা জিলাৰ পূব সমষ্টিৰ অন্তৰ্গত খেৰুপাৰা পণ্ডিত দীনদয়াল উপাধ্যায় সিনিয়ৰ সেকেন্ডাৰি স্কুলৰ নৱাগত আদৰণি সভাৰ আজি সামৰণি পৰে। পণ্ডিত দীনদয়াল উপাধ্যায় সিনিয়ৰ সেকেন্ডাৰি স্কুলৰ অধ্যক্ষ আব্দুল পাটেনৰ সভাপতিত্বত মুকলি বঁটা বিতৰণী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে USTMৰ সহকাৰী অধ্যাপক যুৱ লেখক আব্দুল ৱাদুদ শেখৰ লগতে গোৱালপাৰা জিলা আঁচনিৰ বিষয়া গুণ হাজৰিকা, জিলা পৰিষদৰ সদস্য আলমিনা বেগম, সমাজকৰ্মী আব্দুল কাদের, পণ্ডিত দীনদয়াল উপাধ্যায় সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ পৰিচালন সঞ্চালক বাহাৰুল ইছলামে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কয় যে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কাৰ্যসূচীত পতাকা উত্তোলন, বৃক্ষৰোপণ, হিয়াৰ আমঠ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলিৰ লগতে 1 মিনিট সময় মৌনতা অৱলম্বন কৰে আৰু অধ্যাপক আৰু ছাত্ৰ ছাত্ৰীয়ে লিখা প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে। পুৰণি ছাত্ৰ ছাত্ৰীৰ মাজত মত বিনিময়ৰ লগতে ছাত্ৰ ছাত্ৰীৰ নৃত্য গীত পৰিৱেশন কৰে। শেষত দীপান্বিতা ডেকাৰ গীতৰ শৰাইৰে এক উৎসৱমুখৰ পৰিৱেশৰ মাজেৰে অনুষ্ঠানৰ সামৰণি। মাটিয়াৰ পৰা চাহানুৰ ইছলামৰ সাকসেসফুল মানুহবিলাক ব্যতিক্ৰম মানুহ নহয়, তেওঁলোকে আমাৰ দৰে হাৰ মাংস থকা খুব ভাল লগা পৰিৱেশ। মই জেনেৰেলি এনেকৈ নাহোঁ, বন্ধ দিনাই আজি মই 2টা ক্লাছ কৰাৰ পিছতহে লিভ লৈ আহিছোঁ, হাফ ডে লিভ। তো খুব ভাল লগা পৰিৱেশ, ইমান মানুহ ল'ৰা ছোৱালী আৰু ইয়াত সমাজখনত এটা একতা আছে। সেইটো কেনেকুৱা, জেনেৰেলি এনেকুৱা শিক্ষানুষ্ঠানত কিবা অনুষ্ঠান হ'লে কাষৰ স্কুলবিলাক নাহে তেনেকৈ। আজি চাইছোঁ কাষৰ স্কুলৰ ল'ৰা ছোৱালী, তাৰপিছত বেলেগ অভিভাৱকসকল, বেলেগ মানে শিক্ষক শিক্ষয়িত্ৰী সকলোৱে আহিছে। চ' দীনদয়াল উপাধ্যায় ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়ত মোক আমন্ত্ৰণ জনাইছিল ইয়াৰে ডাইৰেক্টৰ। আজি ফাৰ্ষ্ট টাইম লগ পাইছোঁ, মই লগ পোৱা নাই তেওঁলোকক। ফাৰ্ষ্ট টাইম এইটো অঞ্চলত আহিছোঁ, খুব বেছি ভাল লগা। ছাত্ৰ ছাত্ৰীসকল ইমান ডিচিপ্লিন, ইমান মনোযোগ সহকাৰে শুনিছে। মই প্ৰায় আধা ঘণ্টা সময় কৈছোঁ, আধা ঘণ্টা সময় বহুত মনোযোগ সহকাৰে শুনিছে। মই ভাবোঁ যে এই গ্ৰামৰ মানে পৰাই এক ইতিবাচক পৰিৱেশৰ আৰম্ভণি ল'ৰা ছোৱালীসকলে কৰিব পাৰে। আৰু মই এইটো কথাই জানো যে ইয়াত দীনদয়াল উপাধ্যায় যিখিনি শিকাব, নৈতিকতা মানৱতা যিখিনি শিকাব, ভৱিষ্যত নতুন ভাৰতবৰ্ষ গঢ়াত এই বিদ্যালয়বিলাকে কিন্তু সামাজিক অনুষ্ঠান হিচাপে বৃহৎ এটা ৰোল ৰাখে। মই এইখিনিয়ে ক'ম। নহয়, এইটো কোৱালিটি হ'লে আহিবই। দূৰদৰ্শনো আছে, আপোনালোকৰ পৰ্টেলবিলাক কিয় চায়? দূৰদৰ্শনত ইমান ফেচিলিটি, টিভি চেনেলৰ পিছত আপোনালোকে এতিয়া আজিকালি পৰ্টেল চোৱা কৰিছে কিয়? আপোনালোকে সঁচা নিউজটো দেখায়, বাধ্যবাধকতা কম। তো ইয়াত কেয়াৰটো হয়, য'ত মানুহ কেয়াৰ পাব তাতে যাব না। তো চৰকাৰী বিদ্যালয়, বেচৰকাৰী, ভাৰতৰ মিক্স ইকনমি ভাৰতত পায়। চৰকাৰী বেচৰকাৰী চবে মিলি চলিব লাগিব। এনেকুৱা নহয় চৰকাৰীবিলাক বেয়া, চৰকাৰীও ভাল, বেচৰকাৰীও ভাল। তাত কোনে কোনটো ভাল পাইছে এইটো চইচ। ইমান ভাৰতত 140 crore মানুহৰ চইচটো একে হ'ব নোৱাৰে, 5খন আঙুলি চেম নহয়। কোনোবাই ভাবিছে মোৰ ল'ৰাটো অলপ দুৰ্বল, প্ৰাইভেটত দি অলপ স্পেচিয়েল কেয়াৰ পাব, তাক দিব। কোনোবাই ভাবিছে নহয় মই ইয়াত দিম, কোনোবাই চৰকাৰীত দিব, দিব। আৰু ভাৰতবৰ্ষৰ দৰে ঠাইত এনেকুৱা চৰকাৰী বেচৰকাৰী অনুষ্ঠানৰ সংমিশ্ৰণে চলিব। যেনেকুৱা পৰ্টেল, চেনেল, দূৰদৰ্শন চববিলাকে চলিব। বাতৰিকাকতো চলি আছে। আজিৰ দিনত বাতৰিকাকত আমিও পঢ়োঁ, ময়ে পঢ়োঁ নিজে 5-6খন বাতৰিকাকত। চ' মই ভাবোঁ যে বেচৰকাৰী চৰকাৰী চববিলাক মিলি চলিব লাগিব। আমাৰ উদ্দেশ্য হ'ব লাগে শিক্ষকসকলে কোৱালিটি এডুকেশ্যন দিব লাগে। চৰকাৰী বেচৰকাৰী কাউকে কি কৰিব নালাগে। হয়, শিক্ষাৰ হাৰো বাঢ়িছে, বৃদ্ধাশ্ৰমো বাঢ়িছে, শিক্ষাৰ হাৰো বাঢ়িছে, কৰাপশ্যনো বাঢ়িছে, শিক্ষাৰ হাৰো বাঢ়িছে, অনৈতিক কামো বাঢ়িছে, শিক্ষাৰ হাৰো বাঢ়িছে, চব বাঢ়িছে মানে বেয়াবিলাক। ইয়াৰ একমাত্ৰ কাৰণ হ'ল শিক্ষাৰ লগত আগতে আপোনালোকে মই পাপক ঘিণ কৰিবা, পাপীক ঘিণ নকৰিবা পঢ়িছিলোঁ, নৈতিকতা সততা পঢ়িছিলোঁ। আজিকালি এইবিলাক নোহোৱা হৈ গ'ল। আজিকালি মোবাইলটো চাই ল'ৰা ছোৱালীৰ লগত নাথাকে, চব কৰাপশ্যন কৰিবলৈ ভয় নকৰে। এই যে কেতিয়াবা দাস উপাধিৰ এগৰাকী IAS অফিচাৰ কেইদিনমান আগতে চব কেনেকৈ ধৰাত পৰিছে, কিমান বেয়া লগা কথা। ইয়াং ছোৱালী নতুন জইন কৰিছে, ধৰা পৰিছে। এতিয়া আমাৰ মহন্ত ডাঙৰীয়া, মই নাম নকওঁ, কিমান ক'ত নাই মানে, কিমান লাগে মানুহ এজনক। IAS অফিচাৰ এজন ইচ্ছা কৰিলে, গোৱালপাৰা ডিষ্ট্ৰিক্ট চব ডিষ্ট্ৰিক্টৰ IAS ইচ্ছা কৰিলে একদিনত কৰাপশ্যন নোহোৱা কৰিব, কিন্তু উপায় নাই, চিষ্টেম তেনেকুৱা, ওপৰত দিব লাগে, কি কৰিব লাগে। চ' এইবিলাক বন্ধ কৰিবলৈ নৈতিকতা মানৱতা আৰু গণজাগৰণ লাগিব। আপোনালোকে মিডিয়া গণজাগৰণ কৰক। আপোনালোকে গণজাগৰণ কৰিলে নিশ্চয় বেয়া সমাজ ভাললৈ পৰিৱৰ্তন হ'ব। আৰু এটা কথা কওঁ, মানে বেয়া দিনৰ পিছতেই ভাল দিন আহে। বেয়া দিন অলপ ভোগ কৰিব লাগিব, ভাল দিন আহিবই। আমি জন্মতে আমি তেওঁলোকক দিছিলোঁ। জুবিন গাৰ্গ বহুত তাৰ আগতে আমি USTM এপ্ৰ'চ কৰিছিল, মই জনাত। যোৱা বছৰহে দিছিলে 10 কনভকেশ্যন। এইবাৰ আমাৰ 11 কনভকেশ্যন আছে 3 নৱেম্বৰ। আপোনালোকে আহিব যদি পাৰে, 3 নৱেম্বৰ। তো তেওঁক তাৰ আগতেই 2বাৰমান কথা হৈছিল, তেওঁ সময় দিব পৰা নাছিল বা কিবা এটা হৈছিল, কিন্তু যোৱাবাৰ তেখেতক আমি দিয়া গ'ল। উই আৰ হেপী, মানে USTM পৰিয়াল বহুত হেপী যে তেওঁক আমি জীৱন কালতে যে ভাৰত চৰকাৰে পদ্মশ্ৰী দিব লাগিছিল, তেওঁক আগতে দিব লাগিছিল।
বেলেগ প্ৰদেশৰবিলাক পায় আমি কিন্তু আমি দিছিলোঁ আমি সেইকাৰণে এটা মেণ্টেল ছেটিছফেকশ্যন আমাৰ UST ফেমিলিত আছে ফেমিলিৰ পৰা জুবিন গাৰ্গ এটা মহাবিদ্যালয় খুলিব বুলি ভাবি আছে এইটো মই ক'ব নোৱাৰিম কাৰণ মই এতিয়া সহকাৰী অধ্যাপকহে এইটো মানে অথৰিটি লেভেলৰ কথা এইটো হয় প্ৰচাৰ হৈছিলে এইটো অথৰিটি লেভেলে ক'ব পাৰিব এইটো হ'ব নৱগত আদৰণি সভা আমাৰ এই নৱগত আদৰণি সভা দুদিনীয়া কাৰ্যসূচী আছিলে প্ৰথম দিনা কাৰ্যসূচীত আছিলে পতাকা উত্তোলন আৰু নতুন ছাত্ৰক আদৰা দ্বাদশ শ্ৰেণীয়ে একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসমূহক অতি মৰমেৰে আদৰিছে আৰু আজি আমাৰ দ্বিতীয় নিশা আজি প্ৰথমতে প্ৰয়াত ভাতৃ অতিকৈ মৰমৰ হিয়াৰামুঠু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তাৰ পিছে আমাৰ পণ্ডিত দীনদয়াল চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰিছোঁ প্ৰাচীৰ পত্ৰিকাত আমাৰ পণ্ডিত দীনদয়াল চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ যিবিলাক মনৰ প্ৰতিভা কোনোবাই কবিতা আবৃত্তি কৰিছিল কবিতা লিখিছিল কোনোবাই গল্প লিখিছিল কোনোবাই সাধুকথা লিখিছিল মনৰ ভাৱ প্ৰকাশ কৰিছে আৰু সেইসমূহ ছাত্ৰ ছাত্ৰীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে জীবিনা মেম ৰিম্পা মেম আৰু লগত নাছিৰুদ্দিন আহমেদক ধন্যবাদ জ্ঞাপন কৰিছোঁ বহুত কষ্টৰ ফলত আজি প্ৰাচীৰ পত্ৰিকাখন উন্মোচন কৰিছোঁ আৰু এই বৃহত্তৰ অঞ্চলৰ সুদূৰ নগৰবেৰাৰ পৰা মাঠিয়ালৈকে আমাৰ এইখিনিত বিজ্ঞান আৰু বাণিজ্য শাখা নাই মই ভাবিছিলোঁ এই অঞ্চলখন অতি দুখীয়া সেইকাৰণে আমি ভাবিছোঁ এইখন অঞ্চলত ঘৰৰ পৰা অতি কম খৰচত যাতে শিক্ষা লাভ কৰে সেইবাবে এই মহান অনুষ্ঠানখনৰ জন্ম দিছিলোঁ আৰু আমি আগন্তুক ওপৰৱালাৰ ওচৰত আশীৰ্বাদ বা দোৱা বিচাৰিছোঁ আৰু আপোনালোকৰ ওচৰতো দোৱা বিচাৰিছোঁ আৰু আপোনালোকে আজি এই দিনত ইমান কষ্ট বা ত্যাগ কৰাৰ পিছত আমাৰ ইয়াতে সময় দিছে আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ নৱগত আদৰণি সভাৰ মুখ্য অতিথি হিচাপে আছিল USTMৰ সহকাৰী আইন বিভাগৰ অধ্যাপক মাননীয় আব্দুল ওদুদ শেখ ডাঙৰীয়া আৰু বিশিষ্ট অতিথি আছিলে গোৱালপাৰা জিলাৰ গোৱালপাৰা কলেজৰ অধ্যক্ষ মাননীয় সুভাষ বৰ্মন ডাঙৰীয়া আৰু বিশিষ্ট অতিথি আছিলে জাগিৰোড মহাবিদ্যালয়ৰ অধ্যাপক মুৰব্বী অধ্যাপক অসমীয়া বিভাগ মাননীয় হাবিবুৰ ৰহমান আৰু আন এজন বিশিষ্ট ব্যক্তি আছিলে গোৱালপাৰা জিলাৰ আঁচনি বিষয়া তেখেত হৈছে আমাৰ অতিকৈ শ্ৰদ্ধাৰ মাননীয় গুণ হাজৰিকা ডাঙৰীয়া আৰু বিভিন্ন অনুষ্ঠানৰ পৰা অহা বাগমাৰা আলুপতি দলগুমা শিমলিতলা চুটাৰপাৰা বিভিন্ন ইনষ্টিটিউটৰ অধ্যক্ষ শিক্ষক শিক্ষয়িত্ৰী আমাৰ আজি নৱগত আদৰণি সভাত উপস্থিত হৈছে সেইসমূহ ব্যক্তিক আকৌ এবাৰ আমি স্বাগতম আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ।